নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল কলকাতা নাইট ৰাইডাৰ্ছৰ আশা IPL 2026ত অলপ হলেও বাকি আছে আশাৰ ৰেঙনি বাকি আছে যদি ইয়াৰ পৰাও তেওঁলোকে একেৰাহে মেচবিলাক জিকি যায় তেতিয়া শেষৰ পৰ্যায়ত হয়তো তেওঁলোকৰ কাৰণে কিবা ভাল পজিটিভো হ'বগৈ পাৰে সো আজি সানৰাইজাৰ্ছ হায়দৰাবাদৰ নিচিনা এটা টিমক নিজৰ ঘৰত হায়দৰাবাদৰ ঘৰত গৈ পেলাই 165 ৰানৰ ভিতৰত অল আউট কৰি দিলে KKR সো সেইফালৰ পৰা চাবলৈ গ'লে এনেকুৱা এটা টিম বেটিং সাধাৰণতে কিমান আছে হায়দৰাবাদৰ সেইটো আপোনালোকক বেলেগকৈ ক'বলৈ দৰকাৰ নাই কিমান এটা হেভি বেটিং সাধাৰণতে এটা টিম হয় তেনেকুৱা এটা টিমক কিন্তু 165 ৰানৰ ভিতৰত অল উইকেট কৰি দিয়াটো সহজ কথা নহয় ভাতৰ লগত কিন্তু পানী খোৱা কথা নহয় আজি KKRৰ স্পিনাৰ সকল আমি বেছিকৈ চলা দেখিবলৈ পালো কাৰ্তিক ত্যাগী চলা দেখিবলৈ পালো বৰুণ চক্ৰৱৰ্তী চলা দেখিবলৈ পালো ন কাৰ্তিক ত্যাগী বাৰু পেসাৰ দেন কেমৰুন গ্ৰীনে উইকেট লৈছে পেসাৰো ভাল হৈছে স্পিনাৰো ভাল হৈছে বিশেষকৈ বৰুণ চক্ৰৱৰ্তীয়ে যিদিনাখন বহুকেইটা উইকেট লৈ লয় সেইদিনাখনতো তেওঁলোকতো জিকেই KKR গতিকে আজি বৰুণ চক্ৰৱৰ্তীয়ে বহুতকেইটা উইকেট লৈ ল'লে একেদৰে বাকি সকল বলাৰো ভালেই হৈছে গতিকে বোলিঙৰ ফালৰ পৰা আজি বহুত সুন্দৰ বোলিং আমি দেখিবলৈ পালো KKR আৰু এই বোলিংটোৰ কাৰণে তেওঁলোকে এইখন খেল সহজতে জিকিবলৈ সক্ষম হ'ল সো SRS 165 ৰান কৰিছিলে 19 অভাৰ তেওঁলোক অল উইকেট হৈ গ'ল এক অভাৰ থাকিলেগৈ অভিষেক শৰ্মা 15 ট্ৰেভিছ হেডে 28টা বলত 61 ট্ৰেভিছ হেডৰ পৰা এটা ধুমুহা আমি দেখিবলৈ পালো ঈশান কিষণ 42 ক্লাছেন 11 ৰবিচন্দ্ৰন 4 অনিকেত বৰ্মা 6 সালিল আৰোৰা 2 মিডল অৰ্ডাৰটো একেবাৰে সহি গ'ল পেট কামিন্স 10 শিৱাং কুমাৰ 1 হৰ্ষল 6 আৰু ইছাম মালিঙ্গা 2 বাকি উইকেট যদি চাই আপোনালোকে সুনীল নাৰায়ণ 31ত দুটা ৰানে দিয়া নাই দুটা উইকেটো লৈছে স্পিনাৰ চলিলে বিশেষকৈ তেওঁলোকে আজি বৈভৱ আৰোৰা 3 অভাৰ 25 ৰান দি এটা উইকেট তেখেতৰ পেস বলাৰ তেখেতৰ বোলিং ভাল হৈছে কাৰ্তিক ত্যাগী 30ত দুটা 4 অভাৰ তেওঁৰ বোলিং ভাল হৈছে কেমৰুন গ্ৰীন 3 অভাৰ 36 ৰান এটা উইকেট তেখেতেও আজি উইকেট ল'লে আৰু বৰুণ চক্ৰৱৰ্তী 4 অভাৰ 36 ৰান দি তিনিটাকৈ উইকেট দখল কৰিলে লগতে অনুকূল ৰয় তেখেতেও এটা উইকেট দখল কৰিলে গতিকে অনুকূল ৰয় হওক বৰুণ চক্ৰৱৰ্তী হওক দেন সুনীল নাৰায়ণ হওক তেওঁলোকৰ যি কেজন স্পিন বলাৰ তেওঁলোকে বেছি ভাল কৰিছে বাকি পেস বলাৰ সকলেও কিন্তু বেয়া কৰা নাই আৰু এই বোলিং পাৰফৰমেন্সৰ কাৰণে তিনটা উইকেট ইমান সুন্দৰ বোলিং পাৰফৰমেন্স দিছে 4 অভাৰ ৰানো ইমান বিশেষ দিয়া নাই তিনটা গুৰুত্বপূৰ্ণ উইকেট তেখেতে দখল কৰিছিলে ট্ৰেভিছ হেডক আউট কৰিছিলে চক্ৰৱৰ্তীয়ে দেন ৰবিচন্দ্ৰনক আউট কৰিছিলে আৰু অনিকেত বৰ্মাক এই তিনজনক আউট কৰাৰ কাৰণে তেখেতক মেন অফ দ্য মেচ দিয়া হৈছে আজি খেলখনৰ ক্ষেত্ৰত বাকি যেটো ৰান চেজ আছিল 18.2 অভাৰ প্ৰাপ্ত কৰিলে KKR টিমটোৱে ইমান ৰিস্ক লৈ পেলাই খেলা নাছিলে যেহেতু ইমান বেছি টাৰ্গেট নাছিলে যথেষ্ট সাৱধানেৰে খেলা আজি দেখিবলৈ পালো এদিনীয়া টাইপত খেলিছে সো অজিংক্য ৰাহানে 36টা বলত 43 ৰান অধিনায়ক ফিন এলেন 13টা বলত 29 আজি ফিন এলেনে নিজৰ কামটো কৰি দিলে ৰঘুবংশী অংকৃশ ৰঘুবংশী 47টা বলত 59 ৰান ইমান ৰিস্ক লৈ খেলা নাই যেহেতু ইমান দৰকাৰো নাছিলে ৰানেই নাছিলে ইফালে ৰিংকু সিং 11টা বলত 22 ৰিংকু সিঙে নিজৰ চৰিত্ৰ অনুসাৰে খেলিছে দেন কেমৰুন গ্ৰীন 3টা বলত 3 বাকি উইকেট লৈছিলে কামিন্সে এটা 47 ৰান দি আৰু শিৱাং কুমাৰ 31 ৰান দি এটা বাকি কোনো উইকেট ল'ব নোৱাৰিলে সাকিব হুছেইনে এটা উইকেট লৈছিল 3 অভাৰ 17 ৰান দি এটা বাকি কোনো উইকেট ল'ব নোৱাৰিলে গতিকে এইখন খেল সাধাৰণতে সহজতে জিকিবলৈ সক্ষম হ'ল আৰু ইয়াৰ পাছত যদি আপোনালোকে পইণ্টছ টেবুলখন বৰ্তমান সময়ত চাই পইণ্টছ টেবুলত KKR টিমটো বৰ্তমান সময়ত 8 নম্বৰতে আছে 7 পইণ্টেৰে সৈতে গতিকে বহুকেইটা টিম 8 পইণ্ট হৈ আছে KKRৰ 7 পইণ্ট হৈছে একেৰাহে যদি জিকি থাকে এখনো নাহাৰে তেতিয়া কিবা এটা আশা কৰিবগৈ পাৰে কিন্তু এটো ইমান সম্ভৱ কথা নহয় KKRৰ কাৰণে কিন্তু তেওঁলোকৰ ফ্যান্স সকলৰ কাৰণে অলপ হলো আশাৰ ৰেঙনি শেষৰলৈকে বনি থাকিব মানে মুঠতে জিয়াই আছে মুঠতে পইণ্টছ টেবুলত জিয়াই আছে আৰু যদিহে একেৰাহে জিকে তেতিয়া কিবা কিবি হ'বগৈ পাৰে বাকি বৰ্তমান সময়ত কিন্তু পইণ্টছ টেবুলখন বহুত কিবা ধৰণৰ হৈ গৈছে 12 পইণ্টত বহুত কেইটা ৰৈ গৈছে এখন দুখন হাৰিব লাগিলে ইফাল খিফাল হৈ যাব পাৰে 8 পইণ্টত দুটা টিম আছে 10 পইণ্টত এটা টিম আছে দেন 13 পইণ্টত থকাটো বাৰু অকমান ভাল পজিচনত আছে বুলি ক'ব পাৰি PBKS বাকি PBKS আৰু যিখন GT এখন খেলটো হৈ আছে তাৰ ওপৰত মই ভিডিও দিবলৈ চেষ্টা কৰিম গতিকে এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিও লৈ এনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছো ধন্যবাদ